আজি হৈছে ফাগুন মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণ ত্ৰয়োদশী তিথি আৰু উত্তৰহাৰা নক্ষত্ৰ। আজি হৈছে শিৱৰাত্ৰি, সেইবাবে সকলোৱে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আৰু আপোনালোকে ৰুদ্ৰাভিষেক কাইলৈ ৰাতিপুৱাও কৰিব পাৰিব, অৰ্থাৎ সোমবাৰে কৰাটো বেছি লাভজনক হ'ব আৰু আপোনালোকৰ 5 ৰাশিৰ বাবে বিশেষ এইবাৰ ভাগ্য উদয় হৈছে আৰু সেই বিষয়ে মই ভিডিঅ' আকাৰে দিছোঁ, গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত ভিডিঅ'টো পাই যাব। আৰু আজি আপোনালোকৰ ৰাশিফলত বিশেষ কিছুমান আপোনালোকৰ ইংগিত দিয়া হৈছে, কাৰণ গ্ৰহৰ অৱস্থান যিহেতু সলনি হৈছে, সেইবাবে আপোনালোকৰ যাতে আপোনাৰ দিনবোৰ আজি ধুনীয়াকৈ কটাব পাৰে আৰু বিভিন্ন দিশত যাতে আপোনালোকে ভাল ফল পাব পাৰে আৰু কি দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব, সেই সকলোবোৰ সমস্ত কথা আজিৰ ভিডিঅ'টোত আপোনালোকে লাভ কৰিব। গতিকে কোনো কাৰণতে আপোনালোকৰ নিজৰ ৰাশিবোৰ আধৰুৱাকৈ নাচাব। নিজৰ ৰাশিফলৰ পৰা আপোনালোকে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আপোনালোকে অৱগত হ'ব পাৰিব আৰু সাৱধানতাবোৰো লাভ কৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। তাৰ আগতে যদি চেনেলত আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ মানসিকভাৱে প্ৰশান্তিদায়ক হ'ব আৰু যিহেতু আজি পুষ্য নক্ষত্ৰ আৰু পূৰ্ণিমা তিথিৰ এক অতি শুভ সংযোগ ঘটিছে, সেইবাবে আজি বিশেষভাৱে আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগবাঢ়িলে ফলপ্ৰসূ ফলাফল পাব। চন্দ্ৰমা আপোনাৰ ৰাশিৰ 4ৰ্থ স্থানত অৱস্থান কৰিছে, যাৰ ফলত আপুনি পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। পুৰণি কোনো চিন্তা বা মানসিক হেঁচা আজি পাতল হোৱাৰ সম্ভাৱনা আছে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা সৰু পাৰিবাৰিক সন্মিলনৰ আয়োজন হ'ব। মাতৃৰ পৰা বিশেষ সহায় সহযোগিতা আজি লাভ কৰিব। আৰ্থিক দিশতো আজি দিনটো মিশ্ৰিত হ'ব, আপোনাৰ আয়ৰ পথ মুকলি থাকিব। যদিও আজি আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ঘৰ সজ্জা বা সু সুবিধাৰ সামগ্ৰী ক্ৰয় কৰাত ধন ব্যয় হ'ব পাৰে। কৰ্মক্ষেত্ৰতো আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। বিশেষকৈ যিসকলে খাদ্য, ৰিয়েল ষ্টেট বা জলীয়া পদাৰ্থৰ ব্যৱসায় কৰে, তেওঁলোকৰ বাবে খুব ভাল দিন আজি। প্ৰেমৰ ক্ষেত্ৰত মধুৰতা থাকিব আজি। সংগীৰ সৈতে কোনো ভুল বুজাবুজি থাকিলে তাক আলোচনাৰ মাধ্যমেৰে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। অবিবাহিতসকলৰ বাবে কোনো ভাল প্ৰস্তাৱ অহাৰ যোগ আছে। দাম্পত্য জীৱনত সুখ বিৰাজ কৰিব। স্বাস্থ্যৰ দিশত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। বুকুৰ সংক্ৰমণ, কাহ চৰ্দি আদিৰ সমস্যাই দেখা দিব পাৰে। সন্ধিয়াৰ সময়ত আপোনালোকে ঠাণ্ডাৰ পৰা সাৱধান হ'ব। মানসিক অৱসাদ দূৰ কৰিবলৈ আজি ধ্যান কৰাটো ভাল হ'ব। আজি যিহেতু দেওবাৰ আৰু লগতে পূৰ্ণিমা, গতিকে আজিৰ দিনটো শুভ কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আজি কৰিব পাৰে। ৰাতিপুৱা স্নান কৰি তামৰ পাত্ৰত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিব। ওচৰৰ মন্দিৰত গৈ শিৱলিংগত পানী আৰু গাখীৰ একেলগে অভিষেক কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি অটুট ৰাখিবলৈ সক্ষম হ'ব। আৰু পূৰ্ণিমা তিথিৰ বাবে দৰিদ্ৰ বা ব্ৰাহ্মণক আজি চাউল বা বগা বস্তু দান কৰিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি আপোনাৰ চন্দ্ৰমা ৰাশিৰ 3য় স্থানত অৱস্থান কৰিছে আৰু যিহেতু আজি মাঘী পূৰ্ণিমাৰ প্ৰভাৱ থাকিব আপোনালোকৰ ৰাশিত, সেইবাবে আজি আপোনালোকে মিশ্ৰিত ফল লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু সাহসো বৃদ্ধি পাব। চন্দ্ৰমাৰ অৱস্থানৰ ফলত সামাজিক কাম কাজত আজি আপোনাৰ আগ্ৰহ বাঢ়িব। মান সন্মান লাভ কৰিব। সৰু সুৰা ভ্ৰমণৰ যোগ আছে। ভাই ভনী বা ওচৰ চুবুৰীয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখাত গুৰুত্ব দিলে আজি লাভান্বিত হ'ব। আৰ্থিক দিশত দিনটো স্বাভাৱিক দেখা গৈছে। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাতকৈ আজি আপোনাৰ নিজৰ পৰিশ্ৰমৰ ওপৰতহে ধন উপাৰ্জন নিৰ্ভৰ কৰিব। ধাৰ দিয়া টকা আজি ঘূৰাই পোৱাৰ আশা কৰিব পাৰে আজি। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা পাব। সংবাদ মাধ্যম, লেখা মেলাৰ সৈতে জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ হ'ব। নতুন যোগাযোগ স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব। আজি আপুনি আপোনাৰ মনৰ কথা সংগীক খুলি ক'বলৈ সক্ষম হ'ব। বিবাহিতসকলৰ বাবে দিনটো সুখৰ হ'ব। অৱশ্যে সৰু সৰু কথাত আপোনালোকে তৰ্ক নকৰাটোৱে আজি ভাল হ'ব। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটোৱাৰ আজি সুযোগ পাব। স্বাস্থ্য আজি মধ্যমীয়া থাকিব। বিশেষকৈ ডিঙি, কান্ধৰ বিষ আৰু হাতৰ বিষৰ অনুভৱ হ'ব পাৰে। বতৰ পৰিৱৰ্তনৰ বাবে অলপ সাৱধান হ'ব লাগিব। সঠিক খাদ্যাভ্যাস আৰু যোগাসনে আপোনাক আজি সুস্থ কৰি ৰাখিব। আজিৰ দিনটো আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব লাগিব, যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ আৰু আজি দেওবাৰ লগতে পূৰ্ণিমা তিথি, সেইবাবে কিছুমান প্ৰতিকাৰ কৰিলে ভাল হয়। পূৰ্ণিমা তিথি বা মা লক্ষ্মীৰ আৰাধনা কৰক আজি। সন্ধিয়া ঘৰৰ মূল দুৱাৰত বন্তি জ্বলাওক। যিকোনো বগা ৰঙৰ খাদ্য যেনে ক্ষীৰ, চেনি বা চাউল মন্দিৰত দান কৰক বা দৰিদ্ৰক খুৱাওক।
পাৰিলে ৰাতিপুৱা গৰুক ৰুটি বা সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনাৰ সুন্দৰ হ'ব আৰু মংগলময় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰমা আপোনাৰ ৰাশিৰ ৩য় স্থানত অৱস্থান কৰিছে। এই অৱস্থানে আপোনাৰ বাবে দিনটো আজি আৰ্থিক আৰু পাৰিবাৰিক দিশত অত্যন্ত গুৰুত্বপূৰ্ণ কৰি তুলিব। আজিৰ দিনটো যিহেতু মাঘী পূৰ্ণিমা, সেইবাবে আপোনাৰ আধ্যাত্মিক গুৰুত্ব অধিক হ'ব আৰু আপোনালোকৰ ধন আৰু পৰিয়ালৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব। মনত সন্তুষ্টি থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে আনন্দ ল'ব পাৰিব। আজি আপোনাৰ কথাৰ প্ৰভাৱ আনৰ ওপৰত বেছি পৰিব, সেইবাবে যিকোনো আলোচনা বা সভাত আপুনি আজি অলপ বেছি গুৰুত্ব পোৱা দেখা পাব। আৰ্থিক দিশত দিনটো শুভ। আবদ্ধ হৈ থকা ধন বা পুৰণি বিনিয়োগৰ পৰা লাভ অহাৰ সম্ভাৱনা আছে। বেংকত জমা ধনৰ পৰিমাণ আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু বাকপটুতাৰ জৰিয়তে জটিল কাম সহজে সমাধান কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকৰ বাবে বিশেষ ভাল, ব্যৱসায়ীসকলৰ বাবে উত্তম। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। আজি ঘৰত আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে কোনো ধৰ্মীয় স্থান দৰ্শন বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও চকু বা দাঁতৰ সৰু সুৰা সমস্যাই আপুনি কৰিব পাৰে আপোনাৰ। খাদ্যাভ্যাসৰ ওপৰত নজৰ ৰাখিব। অত্যাধিক মছলাযুক্ত বা বাসী খাদ্য নাখাব। আপোনাৰ নিজৰ স্বাস্থ্যৰ যতন ল'লে আজি সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতি বুধ গ্ৰহ আৰু আজি দেওবাৰ পূৰ্ণিমাৰ যোগ হোৱাৰ বাবে কিছু প্ৰতিকাৰ কৰিলে আজি শুভ ফল পাব। দিনটোৰ আৰম্ভণিতে শ্ৰী গণেশক আপুনি লাডু অৰ্পণ কৰক, প্ৰাৰ্থনা কৰক, সকলো বাধা দূৰ হ'ব। পূৰ্ণিমাৰ দিনা গৰুক সেউজীয়া ঘাঁহ খোৱালে আপোনালোকৰ অৰ্থনৈতিক উন্নতিৰ বাবে শুভ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু চকুৰ জ্যোতি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ, কাৰণ আজি পূৰ্ণিমা আৰু চন্দ্ৰমাৰ আপোনাৰ নিজৰ ৰাশিতেই বিৰাজমান কৰিছে। ই এটা ৰাজযোগ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে আজি আপোনালোকে ভাগ্যশালী ৰাশিৰ প্ৰথম তালিকাত আছে। গতিকে আজি আপোনাৰ প্ৰথম স্থানত থকাৰ ফলত আপোনাৰ মানসিক শক্তি আৰু আৱেগ তুংগত থাকিব। আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হ'ব আৰু সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। মন প্ৰফুল্লিত থাকিব আৰু আপুনি যিকোনো কাম উদ্যমেৰে সম্পাদন কৰিব পাৰিব। আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰতি আজি মন ঢাল খাব। আৰ্থিক স্থিতি আজি আপোনাৰ সবল থাকিব। পূৰ্বৰ বিনিয়োগৰ পৰা সুফল পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰে তেনেহ'লে আজিৰ দিনটো লাভদায়ক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধৰণ দেখি উচ্চপদস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰো আপোনাৰ শলাগ ল'ব আৰু আপোনাৰ কলা ভ্ৰমণ আদিৰ সৈতে জড়িত যিসকল আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতা পোৱাৰ সম্ভাৱনা থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো ৰোমাঞ্চকৰ হ'ব। আপোনাৰ সংবেদনশীল স্বভাৱে সংগীক আজি মুগ্ধ কৰিব। অত্যাধিক আৱেগপ্ৰৱণ হৈ সৰু সৰু কথাত অভিমান নকৰাটোৱে আজিৰ বাবে ভাল হ'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব, তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিব, ই আপোনাৰ বাবে শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাই, তথাপি চন্দ্ৰৰ প্ৰভাৱৰ বাবে কাহজনিত সমস্যা থাকিব পাৰে। সেইবাবে আপোনালোকে ঠাণ্ডা লগোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকৰ বাবে অতিশয় শুভ। সেইবাবে আজিৰ আপোনালোকৰ অধিপতি চন্দ্ৰ আৰু চন্দ্ৰৰ প্ৰিয় তিথি পূৰ্ণিমা যিহেতু, সেইবাবে কিছুমান প্ৰতিকাৰ কৰিলে আজি আপোনালোকে আৰু অধিক শুভ কৰিবলৈ সক্ষম হ'ব দিনটো। সন্ধিয়া পূৰ্ণিমাৰ জোনটো দৰ্শন কৰক আৰু চন্দ্ৰলৈ চাই মনৰ কামনা জনাওক। চন্দ্ৰৰ পোহৰত কিছু সময় বহিলে মানসিক শান্তি পাব। ওচৰৰ শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা দিনটো আৰু অধিক ভাল ফল লাভ কৰিব। বগা ৰঙৰ বস্তু যেনে চাউল, চেনি, গাখীৰ বা ৰূপৰ বস্তু সামৰ্থ্য অনুযায়ী দান কৰিলে আজি আপোনাৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো যিহেতু মাঘী পূৰ্ণিমা পৰিছে, যদিও চন্দ্ৰৰ অৱস্থানে সিংহ ৰাশিৰ বাবে কিছু সতৰ্কতা অৱলম্বন কৰাৰ ইংগিতো দিয়ে, তথাপিও আজি আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত চন্দ্ৰ অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ মতে এই অৱস্থান খুব এটা সুবিধাজনক নহয়। আপুনি মানসিকভাৱে কিছু অস্থিৰতা বা চিন্তা অনুভৱ কৰিব পাৰে। অকাৰণত দৌৰাদৌৰি বা ভ্ৰমণ হ'ব পাৰে, কিন্তু আধ্যাত্মিক বা ধৰ্মীয় কামৰ বাবে দিনটো অতি উত্তম। বিদেশৰ সৈতে জড়িত কামত সফলতা পোৱাৰ যোগ আছে। আজি আৰ্থিক লেনদেনত অতি সাৱধান হ'ব। আয়তকৈ ব্যয়ৰ মাত্ৰা
বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। হঠাতে কোনো চৰকাৰী কামত আপোনাৰ ধন খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে খৰচ বাজেট অনুসৰি বনাই ল'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব। আপোনাৰ কষ্টৰ ফলাফল আপুনি নাপাব পাৰে আজি, কিন্তু হতাশ নহ'ব। যিসকল লোক আমদানি ৰপ্তানি বা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰে তেওঁলোকৰ বাবে দিনটো ভাল। প্ৰেমৰ সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। দূৰত্ব বা সময়ৰ অভাৱে সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। দাম্পত্য জীৱনত সংগীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। পৰিয়ালৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে মতভেদ হোৱাৰ পৰা বিৰত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যাই আজি দেখা দিব পাৰে। টোপনি কম হোৱাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। পৰ্যাপ্ত জিৰণি ল'বলৈ আজি চেষ্টা কৰিব আৰু চিন্তামুক্ত থকাৰ বাবে আজি ধ্যান কৰিব পাৰে। সিংহ ৰাশিৰ অধিপতি সূৰ্য দেৱতা আৰু আজি দেওবাৰ, গতিকে আজি কিছু প্ৰতিকাৰ কৰিলে দিনটো অশুভ প্ৰভাৱবোৰ আপোনালোকে খণ্ডন কৰিব পাৰিব। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি তামৰ পাত্ৰত পানী লৈ ৰঙা জবা ফুল লৈ অলপ ৰঙা চন্দন মিহলাই সূৰ্য দেৱতাক অৰ্পণ কৰক আৰু ওং হাং হিং হোং সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব। দেখিব আপোনাৰ সকলোবোৰ বাধা আজি দূৰ হৈছে। পাৰিলে আদিত্য হৃদয় চুত পাঠ কৰক বা শ্ৰৱণ কৰক। ই আপোনাৰ মানসিক শক্তি আৰু শত্ৰুৰ বিৰুদ্ধে জয়ী হোৱাৰ শক্তি দিব। কোনো দৰিদ্ৰক আপোনালোকে যদি আজি গুড় দান কৰে বা আপোনালোকে খাদ্যবস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতিশয় আনন্দদায়ক আৰু লাভজনক হোৱাৰ সম্ভাৱনা আছে, কাৰণ আজি মাঘী পূৰ্ণিমা আৰু চন্দ্ৰমা আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান কৰিছে। সেইবাবে আজিৰ দিনটো আপোনাৰ শুভ বুলি গণ্য কৰিব পাৰি। একাদশ চন্দ্ৰই আপোনাৰ মনৰ বহুতো অপূৰ্ণ আশা পূৰণ কৰাত সহায় কৰিব। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব আৰু নতুন বন্ধু বা চিনাকি মানুহৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। জ্যেষ্ঠ ভাতৃ বা ভগ্নীৰ পৰা বিশেষ সহযোগিতা আৰু মৰম পোৱাৰ সম্ভাৱনা থাকিব। মানসিকভাৱে আজি আপুনি খুব প্ৰফুল্লিত অনুভৱ কৰিব। আৰ্থিক দিশত আজি আপোনাৰ দিনটো অতিশয় শুভ। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ হোৱাৰ সম্ভাৱনাও আছে। আজি হাতলৈ মোটা অংকৰ ধন অহাৰ যোগ দেখা গৈছে। আজি ব্যৱসায়ীসকলৰ বাবে সৃষ্টিশীল কামৰ সৈতে জড়িত যিসকল আছে তেওঁলোকৰ বাবে সফলতা মুখ দেখিব। প্ৰেমৰ সম্পৰ্কত সতেজতা অনুভৱ কৰিব। সংগীৰ সৈতে কোনো ধুনীয়া ঠাইলৈ ফুৰিবলৈ যোৱাৰ বা পাৰ্টি কৰাৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। সন্তানৰ ফালৰ পৰা কোনো সুখবৰ পালে আজি মনটো ভাল লাগিব। স্বাস্থ্যৰ সাধাৰণতে আজি ভালেই দেখা গৈছে। পুৰণি কোনো ৰোগৰ পৰা উপশম পাব পাৰিব। তথাপি বতৰ পৰিৱৰ্তনৰ বাবে অলপ সাৱধান হ'ব। বিশেষকৈ ছালৰ বা এলাৰ্জিজনিত সমস্যাই অলপ আমনি দিব পাৰে। কন্যা ৰাশিৰ অধিপতি বুধ আৰু আজি দেওবাৰ পূৰ্ণিমা হোৱাৰ বাবে কিছু প্ৰতিকাৰ কৰিলে আজি শুভ ফল পাব। সন্ধিয়া তুলসী গছৰ তলত চাকি জ্বলাওক আৰু পৰিক্ৰমা কৰক। ই ঘৰলৈ সুখ শান্তি কঢ়িয়াই আনিব আপোনাৰ। দেওবাৰ আৰু পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ পূজা বা ওং নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো জপ কৰাটো অত্যন্ত শুভ হ'ব। কোনো দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ সামগ্ৰী বা সেউজীয়া ৰঙৰ কাপোৰ দান কৰিলে আজিৰ দিনটো আপোনালোকৰ বাবে সুন্দৰ আৰু উন্নতিদায়ক হ'ব। আজিৰ দিনটো আপোনালোকৰ লাভদায়ক হওক, আনন্দময় হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্ম আৰু মান সন্মানৰ দিশৰ পৰা অত্যন্ত শুভ, কাৰণ আজি মাঘী পূৰ্ণিমা আৰু চন্দ্ৰমা আপোনাৰ ৰাশিৰ পৰা দশম স্থানত অৱস্থান কৰিছে। গতিকে আজিৰ দিনটো আপোনাৰ বাবে কৰ্মপ্ৰধান হ'ব। দশম চন্দ্ৰই আপোনাৰ সামাজিক প্ৰতিষ্ঠা বৃদ্ধি কৰিব। আপুনি যিকোনো কামতে নেতৃত্ব দিবলৈ সক্ষম হ'ব। পিতৃৰ ফালৰ পৰা বা পিতৃস্থানীয় ব্যক্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনাও আছে। ঘৰুৱা কামতকৈ আজি আপুনি বাহিৰৰ কাম বা পেছাগত কামত বেছি ব্যস্ত থাকিব লগা হ'ব পাৰে। মনত নতুন উদ্যম বা শক্তি অনুভৱ কৰিব। আৰ্থিক দিশ আজি সবল থাকিব। ব্যৱসায়ত উন্নতিৰ যোগ আছে আৰু আপোনালোকৰ আৰ্থিক লাভ হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ আজি দক্ষতা দেখি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল সহকৰ্মী আছে তেওঁলোকৰ আপোনাৰ ওপৰত আপ্লুত হ'ব বা প্ৰশংসা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জটিল সমস্যাও আপুনি আজি সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। কামৰ ব্যস্ততাৰ বাবে আজি প্ৰেম বা সংগীক সময় দিব নোৱাৰিব পাৰে। অলপ অসুবিধা হ'ব পাৰে, যাৰ বাবে সংগীৰ অভিমান হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সদস্যৰ স্বাস্থ্যৰ উন্নতি হ'ব। আজি ঘৰত কোনো ধৰ্মীয় আলোচনা বা পৰিকল্পনাও হ'ব পাৰে। স্বাস্থ্যৰ দিশৰ পৰা বিশেষ চিন্তাৰ কাৰণ নাই, তথাপিও অত্যাধিক পৰিশ্ৰমৰ বাবে শৰীৰত ভাগৰ বা বিষৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পানী খাওক আৰু কামৰ মাজত জিৰণি ল'ব আৰু যোগাসন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। তুলা ৰাশিৰ অধিপতি শুক্ৰ আৰু আজি দেওবাৰ হোৱাৰ বাবে কিছুমান প্ৰতিকাৰ আপোনালোকে কৰিলে আজি শুভ ফল পাব। ৰাতিপুৱা সূৰ্য দেৱতাক ৰঙা ফুল আৰু চাউল মিহলি পানী অৰ্পণ কৰক।
ইয়াৰ ফলত আপোনাৰ ৰাজকীয় সন্মান আৰু কেৰিয়াৰৰ উন্নতি দেখিব। পূৰ্ণিমা উপলক্ষে কোনো মন্দিৰত বা কণমানি ছোৱালীক বগা মিঠাই বা ক্ষীৰ খুৱাওক, ইয়াৰ দ্বাৰা শুক্ৰ গ্ৰহ মজবুত হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে দেউতা বা দেউতাৰ দৰে ব্যক্তিৰ ভৰি চুই আশীৰ্বাদ লওক, দিনটোৰ সকলো কাম সফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ মংগল হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত ভাগ্যশালী আৰু শুভ, কাৰণ আজি মাঘী পূৰ্ণিমা আৰু চন্দ্ৰমাৰ ৰাশিৰ আপোনাৰ নৱম স্থানত অৱস্থান কৰিছে। আজিৰ ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন দিব। নৱম চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মন আধ্যাত্মিকতা আৰু ধৰ্মীয় কামৰ প্ৰতি ঢাল খাব। কোনো তীৰ্থ ভ্ৰমণ বা ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সুযোগ পাব পাৰে। মনত গভীৰ শান্তি আৰু সন্তুষ্টি বিৰাজ কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু জ্ঞানী লোকৰ সান্নিধ্য লাভ কৰিব। আৰ্থিক অৱস্থা উন্নত হ'ব। ভাগ্যৰ সহায়ত আজি কম কষ্টতে ধন উপাৰ্জন হোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে ধৰ্মীয় বা সামাজিক কামত কিছু ধন ব্যয় হ'ব পাৰে, যিয়ে আপোনাক মানসিক তৃপ্তি দিব। আপোনাৰ ব্যৱসায়ত আজি যাত্ৰাৰ যোগ দেখা গৈছে, যাৰ ফলত আজি দিনটো আপুনি ভাল খবৰো পাব আৰু বিদেশৰ লগত আপোনালোকৰ সম্বন্ধ স্থাপন হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ আনন্দদায়ক হ'ব। পিতৃৰ সৈতে সম্পৰ্ক গভীৰ হ'ব আৰু তেওঁৰ পৰা মূল্যৱান পৰামৰ্শ আৰু আৰ্থিক সাহায্য পাব। দাম্পত্য জীৱনত সুখ শান্তি থাকিব। প্ৰেমিক প্ৰেমিকাৰ আজি ভৱিষ্যত সপোন ৰচাত ব্যস্ত থাকিব। ইয়াৰ দ্বাৰা সম্পৰ্কত ঘনিষ্ঠতা দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আজি ভালেই। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব। তথাপিও আপোনাৰ ভৰিৰ বিষ আৰু কঁকালৰ বিষৰ সমস্যাই কিছু আপোনাক আমনি দিব পাৰে। বৃশ্চিক ৰাশিৰ অধিপতি মংগল আৰু আজি দেওবাৰ হোৱাৰ বাবে আপোনালোকে বিশেষ কিছুমান প্ৰতিকাৰ কৰিলে আজি দিনটো শুভ কৰি তুলিবলৈ সক্ষম হ'ব। ৰাতিপুৱা গা ধুই হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব। তামৰ পাত্ৰত আজি পানীৰ অলপ ৰঙা সেন্দুৰ আৰু গুৰ মিহলাই সূৰ্য দেৱতাক অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। যিহেতু আজি পূৰ্ণিমা, কোনো মন্দিৰ বা পুৰোহিতক হালধীয়া বা ৰঙা ৰঙৰ ফল দান কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য সুপ্ৰসন্ন হোৱাত দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাল হওক, সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰা দিন হ'ব, কাৰণ আজি চন্দ্ৰমা আপোনাৰ ৰাশিৰ অষ্টম স্থানত অৱস্থান কৰিছে, যি জ্যোতিষ শাস্ত্ৰত অষ্টম চন্দ্ৰ বুলি কোৱা হয়। চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপুনি মানসিকভাৱে অলপ অস্থিৰ আৰু দুশ্চিন্তাগ্ৰস্ত অনুভৱ কৰিব পাৰে। অকাৰণতে মনত ভয় বা শংকা আহিব পাৰে। কোনো কামত বাধা আহিলে হতাশ নহ'ব। আজিৰ দিনটো নতুন কাম আৰম্ভ কৰাতকৈ পুৰণি কামবোৰ শেষ কৰাৰ ওপৰত গুৰুত্ব দিয়ক। যিহেতু আজি পূৰ্ণিমা, আধ্যাত্মিক কামত মন দিলে মানসিক শান্তি ঘূৰি আহিব। আৰ্থিক দিশত সতৰ্ক হোৱাৰ জৰুৰী হ'ব। হঠাতে অপ্ৰয়োজনীয় খৰচ আহিব পাৰে আজি কাকো টকা ধাৰলৈ নিদিব, নহ'লে আপোনাৰ আজি লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত নিজৰ মনত আজি স্থিৰ কৰি লওক, যাতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰে আৰু বিশেষ বেলেগ কামত আপোনালোকে মন নিদিয়াটোৱে আজিৰ বাবে ভাল হ'ব। ব্যৱসায়ীসকলৰ ডাঙৰ ডিল হোৱাৰ পৰা আজি কিছু আপোনালোকে সতৰ্ক হ'ব লাগিব, কাৰণ আজি স্বাক্ষৰ নকৰাটোৱে আপোনালোকৰ মংগলজনক হ'ব। পৰিয়ালত সৰু সুৰা কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক দিশত সমস্যা আহিলে আপোনালোকৰ সম্পৰ্কতো কিছু তিক্ততা অহাৰ সম্ভাৱনা আছে, সেইবাবে আজিৰ দিনটো অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত সংগীৰ কথা মনোযোগেৰে শুনক আৰু খং নিয়ন্ত্ৰণ কৰি চলক। আজিৰ দিনটোৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, ভৰিৰ বিষৰ সমস্যা আজি আপোনালোকক আমনি কৰিব পাৰে, গতিকে আজি এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকে সকাহ পাব। যিহেতু অষ্টম চন্দ্ৰৰ প্ৰভাৱ আছে আপোনাৰ আৰু আজি দেওবাৰ পূৰ্ণিমা, সেইবাবে কিছু প্ৰতিকাৰ কৰিব লাগিব। আপুনি ৰাতিপুৱা শিৱলিংগত পানী ঢালি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ বহুতো বিপদৰ পৰা আজি ৰক্ষা পৰিব। পূৰ্ণিমাৰ দিনা কোনো দৰিদ্ৰ বা মন্দিৰত চাউল, চেনি, গাখীৰ দান কৰক। ইয়াৰ ফলত চন্দ্ৰৰ অশুভ প্ৰভাৱ কম হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ দৈ বা মিঠাই খাই ওলাব, যাত্ৰা শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সাৱধানে অলপ চলা ফিৰা কৰক। আপোনাৰ ঈশ্বৰে মংগল কৰিব তাৰে কামনা কৰিছোঁ, যাতে আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ দিনটো অত্যন্ত শুভ আৰু ফলদায়ক। আজি মাঘী পূৰ্ণিমা আৰু চন্দ্ৰমাৰ ৰাশিৰ পৰা আপোনাৰ পোনপটীয়া সপ্তম স্থানত অৱস্থান কৰিব। সপ্তম চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মন প্ৰফুল্লিত থাকিব।
দিনটো সামাজিক যোগাযোগ আৰু নতুন মানুহৰ চিনাকিৰ সৈতে আপোনালোকে বহুত আজি ভাল ফলাফল পাব। আপোনাৰ ব্যক্তিত্বৰ জৰিয়তে আনক আজি আকৰ্ষণ কৰিব পাৰিব। ছুটি ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ যোগ আছে। মানসিক উদ্বেগ আঁতৰ হ'ব আজি আৰু দিনটো আপুনিও ভালদৰে উপভোগ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত লাভৰ মাত্ৰা বাঢ়িব। দৈনন্দিন উপাৰ্জন বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আজি মন ভাল থাকিব। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ত আছে তেনেহ'লে দিনটো আজি লাভৰ আশা কৰিব পাৰে। আজিৰ দিনটো প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে শ্ৰেষ্ঠ। অবিবাহিতসকলৰ বিবাহৰ কথা বতৰা আগবাঢ়িব পাৰে। বিবাহিত দম্পতীৰ মাজত মৰম আৰু বুজাবুজি বাঢ়িব। সন্ধিয়া সংগীৰ সৈতে ক'ৰবাত ফুৰিবলৈ যোৱা বা ভাল সময় কটোৱাৰ সুযোগ পাব। বিপৰীত লিংগৰ বন্ধুৰ পৰা সহায় পাব। স্বাস্থ্যৰ দিশত আজি ভালেই দেখা গৈছে। পুৰণি ৰোগৰ পৰা কিছু সকাহ পাব। অৱশ্যে প্ৰস্ৰাৱজনিত সমস্যা বা কঁকালৰ বিষয়ে অলপ আমনি দিব পাৰে, গতিকে পানী বেছিকৈ খাবলৈ যত্ন কৰিব। মকৰ ৰাশিৰ অধিপতি শনিদেৱ আৰু আজি দেওবাৰ পূৰ্ণিমাৰ যোগ হোৱাৰ বাবে কিছু প্ৰতিকাৰ কৰিব লাগিব। তাৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব। পূৰ্ণিমাৰ দিনা শিৱলিংগত গাখীৰ বা কলা তিল অৰ্পণ কৰক। ইয়াৰ ফলত শনিৰ শুভ প্ৰভাৱ বঢ়াৰ লগতে আপুনি মানসিক শান্তি পাব। দেওবাৰ হোৱাৰ বাবে ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু দৰিদ্ৰক গুড় বা আটা দান কৰক। ইয়াৰ দ্বাৰা দিনৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'ব। সন্ধিয়া আপুনি তুলসী তলত সৰিয়হ তেলৰ চাকি জ্বলালে আৰ্থিক বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলাফলৰ দিন হ'ব। আজি মাঘী পূৰ্ণিমা, কিন্তু চন্দ্ৰমা আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত ষষ্ঠ চন্দ্ৰক খুব এটা শুভ বুলি ধৰা নহয়, যদিও প্ৰতিযোগিতা আৰু সংগ্ৰামৰ বাবে ভাল। ষষ্ঠ স্থানৰ চন্দ্ৰই আপোনাৰ মনত কিছু অজান ভয় বা চিন্তা আনিব পাৰে। আপুনি নিজৰ কামত অলপ বেছি সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। গুপ্ত শত্ৰু বা বিৰোধীসকলে আজি সক্ৰিয় হ'ব, কিন্তু আপোনাৰ মনোবল অটুট থাকিলে তেওঁলোকে আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰে। আজি আপোনাৰ আত্মীয়ৰ ফালৰ পৰা কিছু খবৰে আপোনাৰ আজি মানসিক শান্তি দিব আৰু দিনটো আজি আপোনালোকৰ ভাল কৰিবলৈও কিছু শক্তি দিব। আৰ্থিক দিশত খৰচ বৃদ্ধি পোৱাৰ যোগ আছে। বিশেষকৈ স্বাস্থ্য বা ঘৰুৱা প্ৰয়োজনত ধন ব্যয় হ'ব পাৰে। আজি কাকো টকা ধাৰলৈ নিদিব, কাৰণ সেইবোৰ ঘূৰাই অহাত সমস্যা আছে। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব। আপোনাৰ কৰ্মচাৰীসকলৰ দ্বাৰা আপুনি আজি বহু কাম কৰিব পাৰিব, গতিকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্ক আজি স্বাভাৱিক হৈ থাকিব, কিন্তু মানসিক দুশ্চিন্তাৰ বাবে আপুনি আজি সংগীক সময় দিব নোৱাৰিব। জীৱনৰ বহু ক্ষেত্ৰত আজি আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব, কিন্তু যদি ঘৰৰ সৈতে আপুনি মুকলি মনেৰে কথা পাতে তেনেহ'লে আজি এই কঠিন সময়খিনি আপুনি ভালদৰে আগুৱাই যাব পাৰিব। স্বাস্থ্যৰ বিষয়টো আজি আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। ষষ্ঠ চন্দ্ৰই ৰোগৰ ইংগিত দিয়ে। বতৰ পৰিৱৰ্তনৰ বাবে চৰ্দি কাহ, পেটৰ অসুখ, চকুৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। কুম্ভ ৰাশিৰ অধিপতি শনিদেৱ আৰু আজি দেওবাৰ হোৱাৰ বাবে চন্দ্ৰৰ অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰে। দিনৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত আপোনাৰ শত্ৰু আৰু ৰোগৰ পৰা ৰক্ষা পাব। আজি পূৰ্ণিমাৰ বাবে আপোনাৰ ৰাশিৰ বাবে দিনটো অলপ দুৰ্বল, সেইবাবে দৰিদ্ৰক কলা কাপোৰ বা অন্ন দান কৰিলে গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। শিৱলিংগত পানী বা বেলপাত অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু স্বাস্থ্যও ভালেই থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুণ আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো জ্ঞান, বুদ্ধি আৰু প্ৰেমৰ বাবে অতি উত্তম, কাৰণ আজি মাঘী পূৰ্ণিমা আৰু চন্দ্ৰমা আপোনাৰ ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰিছে। পঞ্চম চন্দ্ৰৰ প্ৰভাৱ আজি আপোনাৰ সৃষ্টিশীল প্ৰতিভা জিলিকি উঠিব। আপোনাৰ বুদ্ধি আৰু বিবেচনা শক্তি প্ৰখৰ হ'ব। আপোনাৰ দিনটো আজি সুন্দৰ হ'ব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰে আপোনাৰ মনত আনন্দ দিব। আধ্যাত্মিক আৰু ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আৰ্থিক দিশত দিনটো লাভজনক হ'ব। আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিনিয়োগৰ পৰা লাভ হ'ব পাৰে। লগতে আজি আপোনালোকৰ দিনটো অলপ সাৱধানেও চলিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত, কাৰণ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি নিজৰ আইডিয়াক গুৰুত্ব দিয়ে তেনেহ'লে আপুনি ভাল ফল পাব। আপুনি বিশেষ সুযোগো আজি পাব, গতিকে সেইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিব লাগিব। আপোনাৰ নিজৰ পৰামৰ্শই আজি আপোনাৰ লাভজনক হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজি দিনটো ৰোমাঞ্চকৰ হ'ব। ইজনে সিজনৰ প্ৰতি থকা ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। সম্পৰ্ক গাঢ় হ'ব। দম্পতীসকলৰ বাবে দিনটো সুখৰ হ'ব। সন্তানৰ শিক্ষা আৰু ভৱিষ্যতক লৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে আজি। পৰিয়ালৰ লগত কোনো ধৰ্মীয় অনুষ্ঠানত আজি ভাগ লোৱাৰো সুবিধা পাব। স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব। আপুনি মানসিকভাৱে খুব
সুখী অনুভৱ কৰিব। তথাপিও খোৱা বোৱাত অলপ সংযমতা বজাই ৰাখিব, পেটৰ সৰু সুৰা সমস্যা হ'ব পাৰে। মীন ৰাশিৰ অধিপতি বৃহস্পতি আৰু দেওবাৰ পূৰ্ণিমা হোৱাৰ বাবে আজি কিছু প্ৰতিকাৰ কৰিলে আপোনাৰ দিনটো শুভ হ'ব। পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণু বা সত্যনাৰায়ণৰ পূজা কৰক বা কথা শ্ৰৱণ কৰক, হালধীয়া ফুল অৰ্পণ কৰক, ইয়াৰ ফলত দিনটো শুভ হ'ব। কোনো ব্ৰাহ্মণ বা ছাত্ৰক হালধীয়া ৰঙৰ কাপোৰ, ফল বা শিক্ষাৰ লগত জড়িত সামগ্ৰী দান কৰক, ইয়াৰ ফলত বৃহস্পতি গ্ৰহ শক্তিশালী হ'ব। দেওবাৰ হোৱাৰ বাবে ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু কপালত কেশৰ বা হালধীয়া চন্দনৰ ফুট লওক। ইয়াৰ দ্বাৰা দিনটো আজি আপোনালোকে সুন্দৰ ফলাফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ আনন্দময় হওক, শুভ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।